নমস্কাৰ গুৰুমণ্ডলী এটি নতুন শিক্ষামূলক ভিডিঅ'ৰ সৈতে মই বিশ্বজিতে স্বাগতম জনাইছোঁ ৰামদিনু এডুটেকলৈ। ইতিমধ্যে নিশ্চয় আপোনালোক সকলোৱে গুণোৎসৱৰ ফলাফল লাভ কৰিছে আৰু এই গুণোৎসৱ অসম চৰকাৰৰ শিক্ষা বিভাগৰ খুব অভিলাষী এটা আঁচনি আৰু এই কাৰ্যসূচীৰ জৰিয়তেই ছাত্ৰ ছাত্ৰীসকলৰ শিকন ফলাফলৰ ঘাটিসমূহ চিনাক্ত কৰি নিদানমূলক শিক্ষাৰ ব্যৱস্থা কৰি অহা হৈছে। ইতিমধ্যে 4টা পৰ্যায়ত গুণোৎসৱ অসমৰ সকলোবোৰ জিলাতেই সংশ্লিষ্ট সকলোৰে সহযোগিতাত এই কাৰ্যসূচী সকলোবোৰ ৰূপায়ণ কৰা হৈছে আৰু এইবেলি 5ম পৰ্যায়ৰ গুণোৎসৱ সুকলমে হৈ গ'ল বা ইয়াৰ ফলাফলো ইতিমধ্যেই ঘোষণা কৰা হ'ল। অসম চৰকাৰে প্ৰতি বছৰেই গুণোৎসৱত খুব উচ্চ ফলাফল প্ৰদৰ্শন কৰা অৰ্থাৎ A+ গ্ৰেড লাভ কৰা শিক্ষানুষ্ঠানসমূহক বিশেষ এক আৰ্থিক অনুদান আগবঢ়াই আহিছে আৰু এইবেলিও এই অনুদান তেওঁলোকে প্ৰতিখন বিদ্যালয়লৈ আগবঢ়াইছে যিবিলাক বিদ্যালয়ে A+ গ্ৰেড লাভ কৰিছে আৰু আমি এই আৰ্থিক অনুদান তেওঁলোকে আগবঢ়াইছে সেই আৰ্থিক অনুদান ব্যৱহাৰৰ ক্ষেত্ৰত সমগ্ৰ শিক্ষা অভিযানৰ তৰফৰ পৰা বিশেষ এক গাইডলাইন তেওঁলোকে উলিয়াই দিছে আৰু সেই গাইডলাইন মতেহে A+ গ্ৰেড প্ৰাপ্ত বিদ্যালয়সমূহে এই বিশেষ আৰ্থিক আন্তঃগাঁথনিমূলক অনুদান তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব আৰু ইয়াৰ মূল ধনৰাশি পৰিমাণটো হ'ল 25,000 টকা আৰু A+ গ্ৰেড প্ৰাপ্ত বিদ্যালয়সমূহে এই অনুদানৰ যথোপযুক্ত ব্যৱহাৰ কৰি নিজ নিজ বিদ্যালয়সমূহ আৰু অধিক উন্নত পৰ্যায়লৈ ৰূপান্তৰিত কৰিব লাগিব। সংশ্লিষ্ট বিদ্যালয় পৰিচালনা সমিতিসমূহে এই অনুদান অগ্ৰাধিকাৰ ভিত্তিত নিম্ন উল্লেখিত যিকোনো দিশসমূহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিব। এতিয়া এই গাইডলাইন মতে ইয়াত কেইবাটাও স্কোপ আমাক দেখুৱাই দিছে, বিশেষ দিশ কিছুমান ইয়াত উল্লেখ কৰিছে যিবোৰ দিশৰ ক্ষেত্ৰত আমি এই অনুদান আমি ব্যৱহাৰ কৰিব পাৰিম। প্ৰথমতে কৈছে স্মাৰ্ট টিভি ক্ৰয় আৰু সংযুক্তকৰণ। আমি সেই আৰ্থিক অনুদানৰ সহায়ত আমি স্মাৰ্ট টিভি কিনিব পাৰোঁ আৰু বিদ্যালয়ত সংযুক্ত কৰিব পাৰোঁ যাতে আমাৰ শিক্ষাদান প্ৰক্ৰিয়া অধিক কি হ'ব মনোগ্ৰাহী হ'ব। ইয়াৰ উপৰি আমি কি কৰিব পাৰোঁ, আমি TLM মেটেৰিয়েল আমাৰ টিচিং লাৰ্ণিং মেটেৰিয়েল TLM আমি কি কৰিব পাৰোঁ কিনিব পাৰোঁ বা আমি ছাত্ৰ ছাত্ৰীসকলৰ সাধাৰণ জ্ঞান বিকাশৰ কাৰণে আমি বিদ্যালয়ত মাহেকীয়া আলোচনী বা দৈনিক বাতৰি কাকতৰ আমি ছাবস্ক্ৰাইব কৰিব পাৰোঁ বা ব্যৱস্থা ৰাখিব পাৰোঁ। তাৰোপৰি বিভাগীয়ভাৱে টেবলেট যোগান ধৰিছে যদিও আমি অতিৰিক্তভাৱে বিদ্যালয়খনৰ কাৰণে আমি টেবলেট ক্ৰয় কৰিব পাৰোঁ আৰু ইয়াৰ যিখিনি ইণ্টাৰনেট বিল সেই ইণ্টাৰনেট বিলখিনি আমি কি কৰিব পাৰোঁ এই অনুদানৰ জৰিয়তে আমি পৰিশোধ কৰিব পাৰোঁ। তাৰোপৰি কি কৈছে যে বিদ্যালয় গৃহৰ মেৰামতিকৰণ বা আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত আমি মেক্সিমাম আমি 10,000 টকা খৰচ কৰিব পাৰোঁ, যাৰ ভিতৰত বিদ্যালয়ৰ ৰং দিয়া বা যিখিনি মিনৰ ৰিপেয়াৰমেণ্ট আমি এইখিনি কৰিব পাৰোঁ বা তাৰ উপৰিও আমাৰ বিদ্যালয়ৰ যি লেট্ৰিন ইউৰিনেল বা কিটচেন ইয়াৰ আমি সাধাৰণ মেৰামতিৰ ক্ষেত্ৰত বা খোৱা পানীৰ ব্যৱস্থাৰ ক্ষেত্ৰত আমি কিছু পইচা আমি ইয়াত কি কৰিব পাৰোঁ খৰচ কৰিব পাৰোঁ। এই গাইডলাইনত আৰু এটা গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে আৰু এইটো এইবাৰ প্ৰথমবাৰৰ কাৰণে কৰা হৈছে যে প্ৰতিখন A+ গ্ৰেডপ্ৰাপ্ত বিদ্যালয়ে গেটত অৰ্থাৎ বিদ্যালয়ৰ মূল তোৰণৰ সন্মুখত গুণোৎসৱৰ লগটোৰ সৈতে এখন বিশেষ চাইনবোৰ্ড ব্যৱস্থা কৰিব লাগিব য'ত বিদ্যালয়খনে A+ গ্ৰেড লাভ কৰাৰ কথাটো বিশেষভাৱে উল্লেখ থাকিব লাগিব বা ৰাইজে যাতে সেই চাইনবোৰ্ডখন পঢ়ি বিদ্যালয়খনে A+ গ্ৰেড লাভ কৰাৰ কথাটো গম পায় আমি সেইমতে চাইনবোৰ্ডখন বনাব লাগিব। তাৰোপৰি কোৱা হৈছে যে বিদ্যালয় পৰিচালনা সমিতিয়ে নিজ নিজ বিদ্যালয়ৰ প্ৰয়োজনীয় কামবোৰ অগ্ৰাধিকাৰ ভিত্তিত সম্পাদন কৰি বিতং হিচাপ নিকাচ ৰখাৰ উপৰিও ধন ব্যৱহাৰ প্ৰমাণপত্ৰ তাক আমি UC বুলি কওঁ সংশ্লিষ্ট খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বা BO অফিচ আমি কি কৰিব লাগিব জমা দিব লাগিব। এতিয়া বিদ্যালয় পৰিচালনা সমিতিৰ এই ক্ষেত্ৰত মুখ্য ভূমিকা থাকিব, তেওঁলোকে কোনটো কাম বেছি অগ্ৰাধিকাৰ ভিত্তিত কৰিব লাগে সেইমতে তেওঁলোকে এখন কামখিনি কৰিব লাগিব আৰু সেইমতে তেওঁলোকে এটা
অনুমানিক বাজেট তৈয়াৰ কৰিব লাগিব। ইয়াৰ কাৰণে ইয়াত এখন ফৰ্মেট দিয়া আছে। এতিয়া মই আপোনালোকক সেই ফৰ্মেটখন দেখুৱাব বিচাৰিছোঁ। এইখন এখন বিশেষ ফৰ্মেট, বিশেষ অনুদান ব্যৱহাৰৰ ক্ষেত্ৰত বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰস্তাৱ শীৰ্ষক এই ফৰ্মেটখনত বিদ্যালয়ৰ যিখিনি প্ৰথম প্ৰাথমিক তথ্য, বিদ্যালয়ৰ নাম বা বিদ্যালয়ৰ একাউণ্ট নেম, বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী বা সভাপতিৰ নাম, সদস্য সচিবৰ নাম, CRCCৰ নাম, ইয়াত গোটেইখিনি দিব লাগিব। আৰু বিশেষ এখন ফৰ্মেট এইখন আপোনালোকে ফিল আপ কৰিব লাগিব। আৰু ইয়াত অগ্ৰাধিকাৰ ভিত্তিত আপোনালোকৰ যিখিনি কামৰ বিৱৰণ ইয়াত উল্লেখ কৰিব লাগিব আৰু সেইমতে অনুমানিক খৰচটো ইয়াত লিখিব লাগিব। এই গোটেইখিনি ফিল আপ কৰি আপোনালোকে তলত SMCৰ প্ৰেচিডেণ্ট আৰু SMC মেম্বাৰ ছেক্ৰেটাৰী ইয়াত কি কৰিব লাগিব, চাইন কৰিব লাগিব। এইখিনি হোৱাৰ পিছত যিখন UC ফৰ্ম সেইখন মই আপোনাক দেখুৱাই দিছোঁ। এয়া চাওক, বিশেষ অনুদান ব্যৱহাৰ প্ৰমাণপত্ৰ প্ৰায় একে নিচিনাই। ইয়াতো প্ৰথমতে নিৰ্দিষ্ট বিদ্যালয়খনৰ প্ৰাথমিক তথ্যখিনি ইয়াত ফিল আপ কৰিব লাগিব। ইয়াত বিদ্যালয়ৰ প্ৰকাৰ বা বিদ্যালয় পৰিচালনা সমিতি, ডাইস্কুট নম্বৰ, মণ্ডল সমল কেন্দ্ৰ, শিক্ষাখণ্ড, জিলা আৰু অনুদান গ্ৰহণ কৰাৰ তাৰিখ আৰু অনুদানৰ পৰিমাণ এই গোটেইখিনি ইয়াত উল্লেখ কৰিব লাগিব। আৰু সেইমতে ইয়াত ক্ৰমিক নম্বৰ থাকিব। আৰু যিখিনি কাম ইতিমধ্যে বিদ্যালয় পৰিচালনা সমিতিয়ে প্ৰস্তাৱযোগে সম্পাদন কৰিলে সেই কামখিনি ইয়াত সম্পূৰ্ণ কৰা কামৰ বিৱৰণ ইয়াত লিখিব লাগিব। আৰু তাত খৰচ টকাৰ যিটো একচুৱেল এমাউণ্ট ইয়াত উল্লেখ কৰিব লাগিব আৰু শেষত মুঠ এমাউণ্টটো উল্লেখ কৰিব লাগিব। আৰু এইখিনি কৰি তলত SMCৰ প্ৰেচিডেণ্টৰ চিল এণ্ড ছিগনেচাৰ, মেম্বাৰ ছেক্ৰেটাৰীৰ চিল এণ্ড ছিগনেচাৰ আৰু বিদ্যালয় পৰিচালনা সমিতিৰ মিনিমাম 5 গৰাকী সদস্যৰ ইয়াত ছিগনেচাৰ থাকিব। আৰু এইখন আমি কি কৰিব লাগিব, প্ৰমাণপত্ৰৰ লগত বিদ্যালয় পৰিচালনা সমিতিৰ অনুমোদনৰ প্ৰতিলিপি আৰু ভাউচাৰৰ প্ৰতিলিপি গাঁঠি আমি কি কৰিব লাগিব, খণ্ড শিক্ষা বিষয়া কাৰ্যালয়ত আমি জমা দিব লাগিব। আৰু সেইমতে তেওঁলোকে প্ৰাপ্তি স্বীকাৰ পত্ৰ বা একনলেজমেণ্ট আপোনালোকক ঘূৰাই দিব। গতিকে মূল কথা হ'ল এইখিনিয়ে। আপোনালোকে এই ধৰণেই যিখিনি A+ গ্ৰেডপ্ৰাপ্ত বিদ্যালয় আছে সকলোৱে এই গাইডলাইনৰ প্ৰতিটো কথা, প্ৰতিটো বিধি মানি আপোনালোকে যি লাভ কৰিছে 25,000 টকা, সেইটো আপোনালোকে ব্যৱহাৰ কৰিব। আৰু আমি আশা ৰাখিছোঁ আপোনালোকে এই ধৰণেৰে আপোনালোকৰ বিদ্যালয়খন সৰ্বাংগ সুন্দৰ কৰিব পাৰিব আৰু প্ৰতি বছৰে আপোনালোকে এটা বিশেষ ভাল ফলাফল লাভ কৰি থাকিব। গতিকে আজিলৈ এৰিছোঁ, নমস্কাৰ।